কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। খালি কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ। দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক, সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি, আৰু সেই লাইনত গৈ আছে। শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে। কেইদিনমান আগতে ভূপেন বৰাই আপোনালোকক ক'ব, মই মোৰ মুখেদি নুলিয়াওঁ আৰু মই কথাবোৰ জানো কাৰণে বেছিকৈ কৈ থাকিলেও বিপদ। কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে, কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই, হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে, আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ। এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈক, যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা, ময়ো এৰি দিম, কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। মোৰ দেউতা সৰুতে মৰি গৈছিলে, মই NSY ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ। গতিকে তুমি যদি মোক হিউমিলেট কৰা তেতিয়াহ'লে ময়ো এনেকুৱা সিদ্ধান্ত ল'ম। এতিয়া কাৰ দেউতাক সৰুতে মৰিছিলে এইটো আপোনালোকে উলিয়াই লওক, সেই কামটো মই নকওঁ। আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰাৰ ঘৰত বহি আছিলে, এইখিনি হ'ল কথোপকথন। আন এজন নেতাই কৈছে ভূপেন বৰাক যে তুমি বুলি কয়, তুমি আছিলা বুলি যুঁজি আছিলোঁ, তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব। আৰু এজন হিন্দু নেতা, কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে? দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে। গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন।